মহানগৰীৰ বামুণী মৈদামৰ বিজি গুদামত হাল্লা বল একাংশ উত্তেজিত ৰাইজে আকাশ বতাহ কপাই তোলাৰ প্ৰতিবাদস্থলী কিন্তু কিয় এইদৰে উত্তেজিত হৈ পৰিল এই সকল লোক মন কৰিবলগীয়া যে জনবসতিপূৰ্ণ এই অঞ্চলত দীৰ্ঘদিন ধৰি একাংশ দুষ্ট চক্ৰই নিজ মুনাফাৰ স্বাৰ্থত দূৰ দূৰণিৰ ৰেলেৰে অহা কয়লাসমূহ জধেমতে কৰি আহিছে লোডিং আনলোডিং যাৰ বাবে অঞ্চলটোত দেখা দিছে ভয়াৱহ প্ৰদূষণ দেখা দিছে শৰীৰত মাৰাত্মক বীজাণু এনে ভয়াৱহতাৰ পৰা পৰিত্ৰাণ বিচাৰি অঞ্চলটোৰ স্থানীয় ৰাইজে প্ৰশাসনক দৃষ্টিগোচৰ কৰাৰ উদ্দেশ্যে এইদৰে নামি পৰিল প্ৰতিবাদত লগতে এই ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়ালে বনগিৰি কৃষ্টি বিকাশ যুৱ সংঘ নৱজাগৰণ মহাৰণা ষ্টাৰ ক্লাবে আমাৰ এই গুৱাহাটীৰ মাছমজিয়া আমাৰ এই বিজি গুদাম য'ত আমাৰ চাৰিওফালে আমাৰ বিশাল জনসমুদ্ৰ আমাৰ জনবসতি এৰিয়া তাত আমাৰ ইয়াতে কয়লাৰ ব্যৱসায় আৰু এইটো ফ্লাইজ বুলি যিটো বস্তু আমাৰ ইয়াতে ব্যৱসায় চলি আছে লোডিং আনলোডিঙৰ কাম চলি আছে তাৰ ফলত আমাৰ জনসাধাৰণৰ যিটো আমাৰ বসবাস মানে স্থলী আমাৰ বহুত প্ৰব্লেম হৈছে কাৰণ আমাৰ ঘৰত আমি থাকিব নোৱাৰোঁ এই ঘৰৰ ভিতৰলৈ আমাৰ যিটো ইয়াৰ ধূলি পলুচন আমাৰ ভিতৰলৈ সোমাই যায় পাকঘৰত খোৱা বস্তুৰ ওপৰত এইবোৰৰ লেয়াৰ পৰি যায় কলা কলা ভৰি খোজ মানে চিন পৰি যায় ঘৰত এনেকুৱা ধৰণৰ প্ৰব্লেম সমস্যাৰ মাজত আমি ইয়াতে বসবাস কৰি আছোঁ গতিকে আমি বিচাৰোঁ আমি সেইকাৰণে বিচাৰিছোঁ যে আমাৰ এই যিটো আপোনাৰ ফ্লাইজ আৰু যিটো আপোনাৰ কয়লাৰ লোডিং আনলোডিঙৰ কাম চলি আছে এই বস্তুখিনি আমাৰ ইয়াৰ পৰা যাতে উঠাই লৈ যায় এই বন্ধ হওক আৰু আমাৰো যাতে এটা মানুহখিনিৰ জীয়াই থকাৰ এটা যাতে আমি ভাল এটা পৰিৱেশ আমি এটা পাওঁ আমি এইটোৰ পৰা আমি সকাহ বিচাৰিছোঁ সেইবাবে আমি আজি গোটেইখিনি ৰাইজে আমি ইয়াত প্ৰতিবাদ কৰিবলৈ আমি ওলাই আহিছোঁ এতিয়া কাৰ নেতৃত্বত চলিছে আমি বিশেষভাৱে জানিব নোৱাৰোঁ কিন্তু এনেকৈ কোনোবা আছে দুজন ব্যৱসায়ী তেওঁলোকে এই কামটো ইয়াতে কৰি আছে মাত্ৰ আমি ইয়াতে দেখি আছোঁ আহোঁতে যাওঁতে যিটো হৈ আছে আমি যিটো ভুগি আছোঁ কিন্তু যোনেই নকৰক আৰু যোনেই নকৰক তেওঁলোকে কামখিনি যাতে অন্য ঠাইলৈ তেওঁলোকৰ সুবিধা মতে হেৰি কৰক কিন্তু আমাৰ ইয়াতে যিটো আমাৰ জনবসতি এৰিয়া ইয়াতে যাতে আমাক মানে জীয়াই থকাৰ কাৰণে এটা যাতে ভাল পৰিৱেশ পাওঁ সেইটোৱে বিচাৰিছোঁ প্ৰশাসনকো আমি অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে এই আমাৰ যিখিনি আমাৰ স্থানীয় বাসিন্দা তেওঁলোকৰ ওপৰত নজৰ ৰাখি তেওঁলোকৰ যিটো পৰিৱেশ এটা পলিউশ্যনৰ যিটো এইখিনিয়ে দূৰ কৰি আমাক জীয়াই থকাৰ বাবে এটা যাতে সকাহ দিয়ে সেইটোৱে আমি বিচাৰিছোঁ ভৱিষ্যতে যাতে এইখিনি আমাৰ পৰা চলিউশ্যন এটা তেওঁলোকে বিচাৰ কৰি দিব আৰু উদ্দেশ্য মানে আমাৰ এনেকুৱা এটা প্ৰদূষণ আমাৰ মাজৰ পৰা চৰকাৰে নোহোৱা কৰাৰ কাৰণে যত্ন কৰিছে এই প্ৰদূষণ আকৌ চৰকাৰে আমাৰ এৰিয়াটোত জাপি দিছে আজি আমি বহু বছৰ ধৰি এই অঞ্চলত বাস কৰি আছোঁ কিন্তু এতিয়া আমাৰ এনেকুৱা হৈছে যে আমি ইয়াতে শ্ল' পয়জন হৈ গৈছে আমাৰ ল'ৰা ছোৱালীৰ পৰা আদি কৰি সকলো বয়সীয়াল মানুহখিনিতো একেবাৰে ওলাব নোৱাৰা অৱস্থা হৈছে ডেইলি 2-3খন ৰেক আহে কয়লা আনলোড হয় আৰু অন্যান্য বস্তু আনলোড হয় কিন্তু কয়লাটোৱে আমাক বেছিকৈ মানে দূষিত কৰিছে আমাৰ প্ৰদূষণ একেবাৰে নষ্ট কৰি পেলাইছে এনি টাইম ইয়াত এনেকুৱা এটা পৰিৱেশ হৈ থাকে যেন ধূলি কেৱল ধূলি ইয়াৰ পৰা আমি পৰিত্ৰাণৰ কাৰণে আমি চৰকাৰৰ ওচৰত কাতৰে অনুৰোধ জনাইছোঁ অসম চৰকাৰক জনাইছোঁ কেন্দ্ৰীয় চৰকাৰক জনাইছোঁ যাতে তেওঁলোকে আমাক জীয়াই থকাৰ কাৰণে এটা আমাক সুবিধা দিয়ে আমাৰ নতুন প্ৰজন্মক এই বেমাৰৰ পৰা ৰক্ষা কৰি তেওঁলোকক সুস্থ শৰীৰ যাতে দিয়ে এই আমাৰ ক'বলগীয়া মানে আমাৰ যিটো প্ৰতিবাদ যে আছে আমাৰ মানে বস্তিতে এইরকম বেয়া সমস্যা হৈছে হেলথৰ কাৰণে ইয়াৰ যে কয়লা যে লোড আনলোডিং হয় ইয়াতে যে ধূলা যায় এটু ঘৰৰ মানে সগরে টিনা উপরে সগরে মানে এটা যেরকম যে মানে বরফ যেরকম গড়ে এইরকম মানে প্রদূষণ বিয়া হয়েছে খাস করে বাচ্চা বেলাকে শ্বাস লিবা কারণে দিগদারি হয়ে আছে খানা যে বানাও তো খানাতে মানে ঢাকনের উপরত মানে কয়লাতে জমি যায় তো এইটো খানাতে কি হব প্রদূষণ হয়ে গেছে এইখানে মই গভর্নমেন্ট আসামো গভর্নমেন্ট পাৰা নিবেদন কৰিম আৰু ৰেলৱে গভর্নমেন্টৰ পাৰা নিবেদন কৰি আছোঁ যে আমাৰ লগতে বাচ্চা বেলাকে হেল্থ বাঁচাবৰ কাৰণে এইটো যদি বেলেগ সাইডতে লোড আনলোডিং কৰা যায় তো আমাৰ বেলেগ বাচ্চা বেলাকে হেল্থ যে ভাল হ'ব গভর্নমেন্ট ইমান ট্রিটমেন্ট কৰি আছে কি আর হেল্থৰ কাৰণে তো এইটো যদি আমাৰ নেতৃত্বত চলি আছে এইটো তো কোনো ঠিকাদাৰে আছে যে ঠিকাদাৰে আন্দোলন চলি আছে তাকেও মানে আমাৰ লগতে ৰাজ্যৰ ফালৰ পৰা এইটো কোৱা যায় কম যে কি যে এইটো বেলেগ সাইডতে যদি লোড আনলোড কৰে তো ভাল আছিল হ্যাঁ कारण कि जे आमार माने खास करी नवजुवक बच्चा बेला कारण बहुत हेल्थर बिया होबो
পিছতে এইরকম হয়ে যাব কি যে সব বাচ্চাবিলাক বেমার হওয়া ধরব তো এইটো কাৰণে যে নিবেদন আছে আমাৰ ৰাজ্যৰ ফালে পৰা যে কি এইটো ভাল কৰে যে আমাৰ ওপৰত অলপ ধ্যান দেয় এইটো নিবেদন কৰি আছোঁ আজি আমি এই প্ৰতিবাদী সভাখন এইকাৰণে উলিয়াব বাধ্য হ'লোঁ আমাৰ বৃহত্তৰ অঞ্চলটো আপোনাৰ এইফালে মঠঘৰীয়াৰ পৰা মঠঘৰীয়া আছে উত্তৰ গীতানগৰ আছে কুশলনগৰ আছে এইফালে চলিহানগৰ চিকিৎসালয়কে আদি কৰি বৃহত্তৰ অঞ্চলটো মানে ইমান পলুটেড হৈ গৈছে দিনক দিনে ইয়াত দিনক দিনে তেওঁলোকে ফ্লাইছ পেলায় কয়লা পেলায় তাত লোডিং আনলোডিং কৰে ইয়াৰ যিটো ধূলিয়ে আমাৰ গোটেই অঞ্চলটোক ইমান বেয়াকৈ মানে প্ৰদূষিত কৰিছে যাতে আমি জীয়াই থকাৰ কাৰণে মানে আমি চিন্তা কৰিবলগীয়া হৈছে সেইকাৰণে আমি প্ৰতিবাদ কৰিব আহিছিলোঁ CGM অফিচৰ ওচৰত তেওঁলোকক জনাব আহিছোঁ শান্তিপ্ৰিয়ভাৱে যাতে এই বস্তুটো তেওঁলোকে অন্য জেগাত লৈ যাওক যি কৰক মানে আমাৰ ইয়াত বন্ধ কৰিব লাগে আমাৰ ইয়াত এই বস্তুটো যাতে আগলৈ নহয় সেইটোৱে আমি প্ৰতিবাদ হিচাপত তেওঁলোকক সাব্যস্ত কৰিবলৈ ওলাই আহিছিলোঁ আজি আমাৰ উত্তৰ পূব গীতানগৰ কুশলনগৰ চলিহানগৰ চিতলাবাৰী আমাৰ দুইফালে আমাৰ ৰেচিডেঞ্চিয়েল এৰিয়া হয় বিজি গোডাউনত আমাৰ যিটো কয়লা আৰু আপোনাৰ ফ্লাই এছৰ যিবিলাক ধূলিৰ বাবে পলিউশ্যন প্ৰদূষণ হৈ আছে নহয় সেইখিনি ৰাইজে অতিষ্ঠ হৈছে মানে প্ৰত্যেক ঘৰতে এটা এটা বেমাৰী আছে হাঁপানী বেমাৰী হওক কিবা বেমাৰী হওক কেঞ্চাৰ পৰ্যন্ত হৈ আছে ইয়াতে সেইকাৰণে আমি ৰাইজে শান্তিপূৰ্ণভাৱে আজি প্ৰতিবাদ কৰিছোঁ বা আমাৰ অফিচৰ ছাৰক আমি এখন মেমৰেণ্ডাম দিছোঁ যাতে আমাৰ এইটো বস্তু ইয়াৰ পৰা গুচাই দিয়ে ৰাইজক শান্তিপূৰ্ণভাৱে এটা থাকিব দিয়ে নহ'লে আমি ইয়াৰ পাছত আৰু বেলেগভাৱে আৰু আন্দোলন কৰাৰ কাৰণে চেষ্টা কৰিম